দেখাব চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক যিহেতু গাঁও পঞ্চায়তৰ নিৰ্বাচন কাষ চাপি আহিছে আৰু এইখিনিতে আমাৰ এতিয়া বৰ্তমান উপস্থিত আছোঁ চেঁচা চাহ বাগিচা ZPCৰ প্ৰাৰ্থী বিকি তাঁতীয়ে ইয়াতে কেম্পেইনিং চলাই আছে। আপুনি বিজেপিৰ প্ৰাৰ্থী? হয়, মোক ফুলবাৰী জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত হিচাপে জিলা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰিছে আৰু চাহ বাগিচাৰ চালানত আছোঁ। চাহ বাগিচাত থকা উপস্থিত আমাৰ আই মাতৃসকলৰ লগত আছোঁ। তেওঁলোকৰ লগত একেলগে থকাৰ সময়তে আমিতো যেতিয়া আশা কৰি আছিলোঁ, তেতিয়াৰ পৰাই তেওঁলোকৰ লগত থাকিয়ে আমি তেওঁলোকৰ মাজতে সময়খিনি পাৰ কৰিছোঁ আৰু আজি এটা ৰাজনৈতিক দলত জড়িত হৈ পেলাই ইহঁতৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা যিটো দেখা পাইছোঁ, সেই উৎসাহ উদ্দীপনাটোৰ অনুভৱ হৈ গৈছে যে ৰাইজ আমাৰ লগত আছে, অসমৰ ৰাইজ আমাৰ লগত আছে। অসমৰ চাহ বাগিচাৰ প্ৰত্যেকটো আই মাতৃ বিজেপি চৰকাৰৰ লগত আছে। বিজেপি চৰকাৰে যিটো কাম কৰি থৈ গৈছে, এই চাহ শ্ৰমিকসকলক একত্ৰিত কৰি পেলাই আৰু চাহ শ্ৰমিকসকলক জড়িত কৰি পেলাই এনেধৰণৰ মন পাহৰাব নোৱাৰাকৈ এনেকুৱা কিছুমান আঁচনি ধৰি থৈছে, যিবিলাকৰ কাৰণে নেকি আমাৰ ৰাইজে বিজেপি চৰকাৰক কেতিয়াও পাহৰিব নোৱাৰে। যথেষ্টখিনি প্ৰভাৱ বিজেপিৰ আমাৰ চাহ শ্ৰমিক ৰাইজৰ মাজত আছে। চাহ বাগিচাৰ মজুৰিৰ ক্ষেত্ৰত যিটো পদক্ষেপ 9 বছৰৰ কাৰ্যকালত বিজেপি চৰকাৰে অসমত ল'লে, 150 টকাতকৈ অধিক হাজিৰা বৃদ্ধি কৰি পেলাই, য'ত 97 টকা পইচা 100 টকাৰ ওপৰতো নাছিলে কংগ্ৰেছৰ শাসনৰ সময়ত, এই হাজিৰাটো বিজেপি চৰকাৰৰ সময়ত 150 টকাৰ ওপৰত কৰি পেলাই আজিৰ তাৰিখত প্ৰায় 250 টকা দৈনিক মজুৰি হৈ গ'ল। গতিকে সেইবিলাক দৃষ্টিত পৰিছে ৰাইজৰ। ৰেচন চাউলটো আগতে কিনি পেলাই ল'বলগীয়া হৈছিলে, এতিয়া বিনামূলীয়া ৰেচন চাউল আমাৰ ৰাইজে পাইছে। নিৰ্ধাৰিত কৰি দিয়ে 1 পৰা 10 তাৰিখৰ ভিতৰত চাহ শ্ৰমিকসকলে নিজৰ ৰেচন কাৰ্ডৰ পৰা চাউল ল'ব পাৰে। নিশ্চয়কৈ এইখিনিতে আমাৰ বিধায়ক মহোদয় ইয়াতে আহি উপস্থিত হৈছে, তেখেতৰ পৰা কিছু কথা জানিব পাৰিম। হয়, আজি আমি প্ৰচাৰৰ বাবে আমি চালানে আহিছোঁ আৰু যলৈকে গৈছোঁ বাগিচাই ৰাইজৰ সমৰ্থন আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ চাহ বাগিচাৰ ৰাইজ আটাইতকৈ সুখী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছে যে আমাক এটা সন্মান আৰু স্বীকৃতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে। আজি 200 বছৰ অসমত আছোঁ, কিন্তু আজি 200 বছৰে আমাৰ এটা সন্মান বা পৰিচয় এটা নাছিল, যি পৰিচয় আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সংস্কৃতি বা আমাৰ ঝুমুৰ নৃত্যৰ যি বিশ্ব অভিলেখ কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত, চাহ জনগোষ্ঠীৰ ৰাইজে আচলতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছে। ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ এই অঞ্চলত ৰাইজে আচলতে 200 বছৰ হ'ল অসমত, কিন্তু আমাৰ এটুকুৰা মাটি নাছিলে, আমাৰ ভূমি পট্টা নাই। আজি বসুন্ধৰা যোগেদি প্ৰায় 370টা পৰিয়ালে চেঁচা অঞ্চলৰ তেওঁলোকে ভূমিৰ পট্টা পাবলৈ কাৰণে সক্ষম হ'ল। এয়া হৈছে এই চৰকাৰখনৰ এটা পদক্ষেপ। আজি 200 বছৰৰ ইতিহাসত এটুকুৰা নিজৰ মাটি নাছিল, এটা ঘৰ নাই, কিন্তু আমি পাবলৈ কাৰণে আজি সক্ষম হৈছোঁ। তাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ লগে লগে বাগিচাৰ লাইনৰ যি দুৰৱস্থা আছিলে, বাগিচাৰ লাইনৰ আজি পকী ৰাস্তা বিজেপি চৰকাৰ অহাৰ পিছত কৰিছে। আজি হাইস্কুল নিৰ্মাণ কৰিছে, আমাৰ যাতে ভৱিষ্যত প্ৰজন্ম যাতে শৈক্ষিক দিশটোত আগুৱাই যাব পাৰে, আমি যাতে এই বাগিচাৰ বান্ধোনৰ পৰা ওলাই যাব পাৰোঁ, শ্ৰমিকৰ বান্ধোনৰ পৰা যাতে ওলাই যাব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰখনে আজি হাইস্কুল নিৰ্মাণ কৰিছে। চাকৰিৰ ক্ষেত্ৰত 3% ৰিজাৰ্ভেশ্যন আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছে। যথেষ্টখিনি আমাৰ কাৰণে কৰিছে, আমাৰ কাৰণে চিন্তা কৰিছে চৰকাৰখনে। তাৰ কাৰণে আমাৰ ৰাইজে আচলতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আৰু এই চৰকাৰখনৰো। আৰু সেইকাৰণে আমি দেখিব পাইছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ সমষ্টিত 4টা জিলা পৰিষদ আছে, 4টাই আমি জয়ী হ'বলৈ কাৰণে সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ লগে লগে 17টা আঞ্চলিক পঞ্চায়ত আছে, 17টাতে আমি অৱতীৰ্ণ হৈছোঁ আৰু 17টাই এইবাৰ আমি ৰাইজৰ আশীৰ্বাদ মৰ্মে আমি জয়ী হ'বলৈ কাৰণে সক্ষম হ'ম বুলি আশা কৰিছোঁ।